যথেষ্ট অসুবিধা হৈ আছে এতিয়ালৈকে কোনো প্ৰশাসনৰ আহি পোৱা নাই স্কুলীয়া ল'ৰা ছোৱালীবিলাক স্কুল যাবলৈ অসুবিধা হৈ আছে আৰু আজিৰ ডেটত যিটো পৰীক্ষা হৈ আছে পৰীক্ষাৰ কাৰণে অসুবিধা হৈ আছে আৰু মেডিকেল ল'বৰ কাৰণে অসুবিধা হৈ আছে হ'ল আজি 15 দিন মান আগত এবাৰ ভাঙিছিলে ইউনিভাৰ্চিটি মানুহে আহি পেলাই মেৰামতি কৰি দিছে সেই সৰু পাইপ মেৰামতি কৰাৰ কাৰণে বাৰ ইয়াত ভাঙি আছে ইয়াৰ গাঁও প্ৰধানে হয় মই যেতিয়াই গম পালোঁ এইকণত মানে ইউনিভাৰ্চিটিৰ যি কোম্পানীয়ে কাম কৰি আছে তেখেতসকলে এটা হোম পাইপ ইয়াত দিছে এই এটা হোম পাইপ দিয়াৰ কাৰণে এতিয়া ইয়াত পানী যথেষ্ট যোৱাকালি হোৱাৰ বাবে ইয়াত মানে ছিঙি পেলাইছে ৰাস্তাটো মই গোটেইখিনি কথা আমাৰ প্ৰশাসনক জনাইছোঁ প্ৰশাসনে তাৰ ব্যৱস্থা ল'ব বৰ্তমান যাতায়াত কৰিবলৈ মানুহৰ অসুবিধা হৈ আছে কিয়নো ৰাস্তাটোত ইয়াত এটা হোম পাইপ দিয়াৰ কাৰণে গোটেই ছিঙি পেলাইছে